হেল্ল' এভৰিৱান, ভৈৰৱকুণ্ডৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দুপৰীয়াৰ ভাত খাই অলপমান ৰেষ্ট কৰি আমি এতিয়া ওলাইছোঁ ভৈৰৱকুণ্ডৰ ওচৰৰ জেগাখিনি অলপ এক্সপ্ল'ৰ কৰোঁ বুলি। আমি সকলোৱে জানো ভৈৰৱকুণ্ডখনে অৰুণাচল অসমৰ লগতে এখন ইণ্টাৰনেশ্যনেল বৰ্ডাৰো শ্বেয়াৰ কৰি আছে, সেইটো হ'ল ভূটান। আৰু সেয়ে আমি প্ৰথমতে ভূটানলৈ গৈ আছোঁ। আমি ইয়াত আগত কেইবাবাৰো আহিছোঁ, কিন্তু ভিনদেউৰ এইবাৰ প্ৰথমবাৰ। সেয়ে ভাবিলোঁ তেওঁক প্ৰথমতে ভূটানখন ফুৰাই আনো। আৰু এয়া হ'ল ভূটানৰ গেট। ইয়াতে আপোনাৰ যিবোৰ গভমেণ্ট লিগেল ডকুমেণ্ট আছে সেইবোৰ চেক কৰাই আমি এয়া সোমাই আহিলোঁ ভূটানৰ ভিতৰলৈ। আৰু প্ৰথমতে এয়া দেখি পাব ভূটানৰ ৰজা আৰু তেওঁৰ ফেমিলিৰ ফটো এনেদৰে ডাঙৰকৈ লগোৱা আছে। আৰু এইটো হ'ল এয়া বৰ্ডাৰ এৰিয়াখিনিৰ ইয়াৰ এখন মাৰ্কেট। আৰু এতিয়া আমি গৈ আছোঁ ঝুলনা ব্ৰিজ এখন চাবলৈ। ঝুলনা ব্ৰিজখনতো মই আগত কেইবাবাৰো আহিছোঁ, কিন্তু এয়া ফেমিলিৰ লগত আকৌ এবাৰ আহিলোঁ। এইবাৰ নতুন মেম্বাৰ কেইজনমানো আছে, মানে জ'জ' ভিনদেউ, তেওঁলোকে প্ৰথমবাৰ আহিছে। এইখন ব্ৰিজ কৰিয়ে আমি ছাইডত ৰখি লৈছোঁ। আৰু এয়া আগত এখন গাড়ী আছে, তাত মা দেউতা মাজু বাইদেউহঁত আছিলে। আৰু এয়া সঞ্জুদাৰ গাড়ীত আমি 4জন আহিছোঁ। আৰু এই ব্ৰিজখনৰ ছাইডতে দেখি পাইছেনে ঢেৰ প্ৰেয়াৰ ফ্লেগছ যে লাগি আছে, সেইখনেই হৈছে এইখন হেংগিং ব্ৰিজ। আৰু আমি এয়া আহি পাই গ'লোঁ এয়া ঝুলনা ব্ৰিজখনলৈ। আমি যিমানেই চিটিত ফুৰিব নাযাওঁ কেলে, কিন্তু যে পাহাৰৰ সৌন্দৰ্যটো সঁচাকৈ বৰ বেলেগ দেই। আৰু বিশেষকৈ যে পাহাৰত এইবোৰ প্ৰেয়াৰ ফ্লেগছ যে বান্ধা থাকে, বতাহত যে উৰি থাকে, এইটোৱে পাহাৰৰ সৌন্দৰ্যটোক আৰু দুগুণ কৰি তোলে, নহয়নে? আৰু আমি এনেদৰে ব্ৰিজটোত ফুৰি থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ যে ব্ৰিজখনত চাইছেনে, বহুতে ফেমিলি লৈ আহি একদম নেচাৰৰ লগত ফ্ৰেছ মানে এয়াৰ, একদম নেচাৰেল বিউটি এনজয় কৰি আছিলে। আৰু এনেদৰে ব্ৰিজটোত অকণমান আমি খোজকাঢ়ি উভতি গৈ আছোঁ আকৌ আমাৰ এয়া ভূটানৰ যিটো মাৰ্কেট, তালৈ পাই গ'লোঁ। আৰু আমি আকৌ আহি পাই গ'লোঁ অসমলৈ। আৰু এয়া হৈছে ভৈৰৱকুণ্ডৰ ব্ৰিজখন। এইফালে চাইছেনে, এয়া নতুনকৈ ব্ৰিজ এখন বনোৱা হৈছে। আৰু এতিয়া পানী চাইছেনে কিমান বাঢ়ি গৈছে বৰষুণ দিয়াত। আৰু এনেদৰে আমি চাই থাকোঁতে এটা বস্তু দেখি পালোঁ, চাওকচোন আপোনালোকে ধৰিব পাৰিছেনে? জুম কৰি দিছোঁ মই অকণমান। এইয়া চাইছেনে, হাতীৰ এটা ঝুণ্ড নদীৰ ইপাৰৰ পৰাই সিটো পাৰ হৈ আছিলে, কিমান ধুনীয়া যে লাগিছে। আৰু আমি চাই পেলাই ইয়াত অকণমান ৰখি ভিডিঅ' ফটোজ উঠাই ল'লোঁ। তাৰপিছত এয়া নতুন ব্ৰিজেদি আমি গৈ থাকোঁতে ব্ৰিজটোৰ মানে ছাইডতে অকণমান ৰখি লৈছোঁ। আৰু এয়া মাহঁতেও ৰখিলে, মাহঁতক দেখালোঁ যে এয়া আমি মাত্ৰ হাতীৰ এই ঝুণ্ডটো দেখি পাইছোঁ, তেওঁলোকে দেখি নাপায়।